নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীক পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত BA 6 ছেমিষ্টাৰ অসমীয়া চুটিগল্প আৰু উপন্যাস এই কিতাপখনৰ কিছু চমু প্ৰশ্নটো আলোচনা কৰিম আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু ওচৰতে থকা বেল আইকনটো অন কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ অধ্যায় অসমীয়া চুটিগল্পৰ ধাৰা 1 নম্বৰ বিশ্বৰ কথা সাহিত্যৰ প্ৰথম মানৱতাবাদী লেখক কোন? উত্তৰ বিশ্বৰ কথা সাহিত্যৰ প্ৰথম মানৱতাবাদী লেখক হ'ল বোকাচিঅ'। 2 নম্বৰ আধুনিক চুটিগল্পৰ বাটকীয়া কোন? উত্তৰ আধুনিক চুটিগল্পৰ বাটকীয়া হ'ল ফ্ৰান্সৰ অৰে ডি বালজাক। 3 নম্বৰ দি নেকলেছ গল্পৰ লেখক কোন? উত্তৰ দি নেকলেছ গল্পৰ লেখক হ'ল মোপাছাৰ। 4 নম্বৰ গগল কোন গল্প সাহিত্যৰ গল্পকাৰ? উত্তৰ গগল অতি প্ৰাকৃতিক গল্প সাহিত্যৰ গল্পকাৰ। 5 নম্বৰ ইম্প্ৰেছনিজম ধাৰাৰ প্ৰৱৰ্তক কোন? উত্তৰ ইম্প্ৰেছনিজম ধাৰাৰ প্ৰৱৰ্তক হ'ল চেকভৰ গল্প। 6 নম্বৰ কাক ভাৰতীয় নবৈন্যাসৰ হোতা বুলি কোৱা হয়? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰক ভাৰতীয় নবৈন্যাসৰ হোতা বুলি কোৱা হয়। 7 নম্বৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প কোন পত্ৰিকাত প্ৰকাশ হৈছিল? ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প হিতবাদী পত্ৰিকাত প্ৰকাশ হৈছিল। 8 নম্বৰ অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। 9 নম্বৰ ভাৰতীয় সাহিত্যৰ প্ৰথম চুটি গল্পটো কোনে ৰচনা কৰিছিল? উত্তৰ ভাৰতীয় সাহিত্যৰ প্ৰথম চুটিগল্পটো উড়িয়া সাহিত্যৰ ফকীৰমোহন সেনাপতিৰ লছমনীয়াই ৰচনা কৰিছিল। 10 নম্বৰ হিন্দী সাহিত্যত কাৰ হাতত চুটিগল্পই বিকাশ লাভ কৰে? উত্তৰ হিন্দী সাহিত্যত মুন্সী প্ৰেমচান্দৰ হাতত চুটিগল্পই বিকাশ লাভ কৰে। 11 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে অসমীয়া চুটিগল্পৰ বিকাশত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত একো-একোটা যুগৰ সৃষ্টি কৰাত কাৰ অৱদান অধিক আছিল? উত্তৰ অসমীয়া চুটিগল্পৰ বিকাশত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত একো-একোটা যুগৰ সৃষ্টি কৰাত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অধিক আছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালা আৰু নেক্সট পাৰ্টটো পাবলৈ কাৰণে এতিয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।